মৰমৰ বন্ধু-বান্ধৱীসকল, আসাম জব মাৰ্কেট ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আকৌ আপোনালোকৰ মাজলৈ কিছুমান প্ৰাইভেট জবৰ আপডেট লৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো আপোনালোকক ভাল লাগিব। কাইণ্ডলি ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আজি প্ৰথমতে ইয়াতে দিয়া আছে জব ইন এ প্ৰাইভেট কোম্পানী। লোকেশ্যন ইয়াতে দিয়া আছে চানমাৰী, গুৱাহাটী। ইয়াতে এজ লিমিট দিয়া আছে 18 ইয়াৰ্ছ টু 40 ইয়াৰ্ছ। চেলাৰী ইয়াতে কৈছে 15,000ৰ পৰা 30,000 টকালৈকে চেলাৰী ইয়াতে থাকিব। ইয়াতে এটা কণ্টেক্ট নাম্বাৰ দি আছে। এই কণ্টেক্ট নাম্বাৰটোত কণ্টেক্ট কৰি আপোনালোকে বাকি ডিটেইলছ জানি ল'ব পাৰিব। নেক্সট ইয়াতে দিয়া আছে জব ভেকেঞ্চি ইন গোল্ড NGO গুৱাহাটী। কোৱালিফিকেশ্যন ইয়াতে গ্ৰেজুৱেট বিচাৰিছে। চেলাৰী ইয়াতে পাব 12,000 টকা পাৰ মান্থ। ইয়াতে এপ্লাই কৰিব হ'লে ইয়াতে ইমেইল আইডি এটা দি আছে goldngo.office@gmail.com। এই ইমেইল আইডিটোত আপোনালোকে আপোনাৰ CV বা বায়োডাটা পঠিয়াই দি এপ্লাই কৰিব পাৰিব। ইয়াতে কণ্টেক্ট নাম্বাৰ এটা দিয়া আছে। এই কণ্টেক্ট নাম্বাৰটোত কণ্টেক্ট কৰি বাকী ডিটেইলছখিনি জানি ল'ব পাৰিব। নেক্সট ইয়াতে দি আছে ভেকেঞ্চি ফৰ ৰিচিপশ্যনিষ্ট, শ্ব'ৰুম ছুপাৰভাইজাৰ, মেনেজাৰ, BPO। চেলাৰী ইয়াতে কৈছে আপ টু 20,000। কণ্টেক্ট নাম্বাৰ এটা দিয়া আছে। এই কণ্টেক্ট নাম্বাৰটোত কণ্টেক্ট কৰি বাকী ডিটেইলছখিনি আপোনালোকে জানি ল'ব পাৰিব। নেক্সট ইয়াতে কোৱা হৈছে ভেকেঞ্চি ফৰ টিচাৰ্ছ। ইয়াতে অৰ্গেনাইজেশ্যনৰ নাম দিয়া আছে জ্ঞান বিজ্ঞান একাডেমী। লোকেশ্যন ইয়াতে দিয়া আছে PN ৰোড, চিৰিং চাপৰি, ডিব্ৰুগড়। ইয়াতে ছাবজেক্টৰ কথা উল্লেখ কৰি দিয়া আছে মেথামেটিক্স এণ্ড এছামিছ। আৰু ইয়াতে কোৱালিফিকেশ্যন বিচাৰিছে MSc ইন মেথামেটিক্স এণ্ড MA ইন এছামিছ। তো মেথামেটিক্স টিচাৰৰ কাৰণে ইয়াতে MSc ইন মেথামেটিক্স বিচাৰিছে। আৰু এছামিছ টিচাৰৰ কাৰণে ইয়াতে কোৱালিফিকেশ্যন বিচাৰিছে MA ইন এছামিছ। এই জবৰ কাৰণে কেণ্ডিডেট চিলেকশ্যন কৰা হ'ব ৱাক ইন ইণ্টাৰভিউৰ যোগেদি। আৰু ৱাক ইন ইণ্টাৰভিউ হ'ব আপোনাৰ 11 মাৰ্চ 2025 তাৰিখে ৰাতিপুৱা 11 বজাৰ পৰা ৱাক ইন ইণ্টাৰভিউ আৰম্ভ হ'ব। যদি আপুনি এই জবৰ কাৰণে কোৱালিফাইড হয় তেনেহ'লে নিশ্চয় এই ৱাক ইন ইণ্টাৰভিউত আপোনালোকে এপিয়াৰ হ'ব পাৰে। ইয়াতে ভেন্যু দিয়া আছে জ্ঞান বিজ্ঞান একাডেমী, PN ৰোড, চিৰিং চাপৰি, ডিব্ৰুগড়। নেক্সট ইয়াতে দি আছে ভেকেঞ্চি ফৰ টিচাৰ্ছ ফৰ ক্লাছ 5 টু ক্লাছ 10। ইয়াতে অৰ্গেনাইজেশ্যনৰ নাম উল্লেখ কৰি দি আছে এঞ্জেলিকা ACC স্কুল, ভাঙাগড়, গুৱাহাটী। চেলাৰী ইয়াতে নেগচিয়েবল বুলি দি আছে। আৰু ইয়াতে এটা কণ্টেক্ট নাম্বাৰ দি আছে। এই কণ্টেক্ট নাম্বাৰটোত কণ্টেক্ট কৰি আপোনালোকে বাকী ডিটেইলছবোৰ জানি ল'ব পাৰিব। নেক্সট জব ইয়াতে আছে। ইয়াতে কোৱা হৈছে ভেকেঞ্চি ফৰ ছেক্ৰেটাৰী। ইয়াতে কোৱা হৈছে পেচেণ্ট কেয়াৰ। অৰ্গেনাইজেশ্যনৰ নাম ইয়াতে দি আছে শ্ৰী শংকৰদেৱ নেত্ৰালয়া। কোৱালিফিকেশ্যন ইয়াতে বিচাৰিছে গ্ৰেজুৱেট, প্ৰিফাৰেবলি উইথ ডিপ্ল'মা ইন হস্পিটেলিটি মেনেজমেণ্ট। ইয়াতে এজ লিমিটৰ কথা উল্লেখ কৰি দি আছে। ইয়াতে কৈছে নট এবভ 30 ইয়াৰ্ছ। আৰু ইয়াতে এপ্লাই কৰিব হ'লে ইয়াতে কৈছে এপ্লাই টু দ্য মেনেজাৰ HR শ্ৰী শংকৰদেৱ নেত্ৰালয়া, 96 বশিষ্ঠ ৰোড, বেলতলা, গুৱাহাটী 781028। ইয়াতে এটা ইমেইল আইডি দিয়া আছে। এই ইমেইল আইডিটোত আপোনালোকে আপোনাৰ CV বা বায়োডাটা পঠিয়াই দিব পাৰে। ইমেইল আইডিটো ইয়াতে দিয়া আছে ssnhrm@gmail.com। আৰু দুটা ফোন নম্বৰ ইয়াতে দিয়া আছে। এই ফোন নম্বৰ দুটাত আপোনালোকে কণ্টেক্ট কৰি বাকী ডিটেইলছখিনি আপোনালোকে জানি ল'ব পাৰিব। নেক্সট ইয়াতে কৈছে ৰিক্ৰুটমেণ্ট অফ ফিমেল ৰিচিপশ্যনিষ্ট। ইয়াতে অৰ্গেনাইজেশ্যনৰ নাম দি আছে CEC চানমাৰী। আৰু এই জবৰ কাৰণে এপ্লাই কৰিব হ'লে আপোনালোকক কণ্টেক্ট কৰিব লাগিব CEC শিলপুখুৰী হেড অফিচ। আৰু ইয়াতে এটা ফোন নম্বৰ দিয়া আছে। এই ফোন নম্বৰটোত কণ্টেক্ট কৰি বাকী ডিটেইলছখিনি আপোনালোকে জানি ল'ব পাৰিব। নেক্সট ইয়াতে কৈছে ৱৰ্ক ফ্ৰম হোম অপৰচুনিটি। ইয়াতে কৈছে চেলাৰী আপ টু 50,000। তো বহুত ভাল এটা চেলাৰী ইয়াতে কোৱা হৈছে। আপোনালোকে যদি ৱৰ্ক ফ্ৰম হোমৰ এই অপৰচুনিটি ল'ব বিচাৰে ইয়াতে কণ্টেক্ট নাম্বাৰ দুটা দি আছে। এই কণ্টেক্ট নাম্বাৰ দুটাত কণ্টেক্ট কৰি বাকী ডিটেইলছখিনি আপোনালোকে জানি ল'ব পাৰিব। নেক্সট ইয়াতে কৈছে ভেকেঞ্চি ফৰ ৰিজৰ্ট মেনেজাৰ, কুক, একাউণ্টেণ্ট, ডাটা এণ্ট্ৰি, বেক এণ্ড এক্সিকিউটিভ, টেলিকলাৰ, ছুপাৰভাইজাৰ, কেচিয়াৰ আৰু ইলেক্ট্ৰিচিয়ান। এই জবৰ কাৰণে যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে এই ইয়াতে কণ্টেক্ট নাম্বাৰ দি আছে। এই কণ্টেক্ট নাম্বাৰ দুটাত কণ্টেক্ট কৰি বাকী ডিটেইলছবোৰ আপোনালোকে জানি ল'ব পাৰিব। তো আজিৰ জবৰ আপডেট এইখিনিয়ে আছিল। আশা কৰোঁ ভিডিঅ'টো আপোনালোকক ভাল লাগিছে। যদি ভাল লাগিছে কাইণ্ডলি লাইক এটা কৰি দিব। আৰু আমাৰ চেনেলটোক এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব। আমি এনেকুৱা জব ৰিলেটেড টপিকছত ভিডিঅ' আপোনালোকৰ কাৰণে ৰেগুলাৰলি পাব্লিছ কৰি থাকোঁ। ধন্যবাদ।